সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মথুৰাপুৰ ভকতগাঁও ৰাঙলী চুকত শুভাৰম্ভ কৰে শুকুৰবৰীয়া এখন সাপ্তাহিক বজাৰ। পথাৰ আমাৰ বজাৰ আমাৰ এই বাক্য শাৰীকে সাৰোগত কৰি মথুৰাপুৰ ভকতগাঁও ৰাঙলী চুক তিনিআলিত শুকুৰবাৰে শুভাৰম্ভ কৰা হ'ল এই সাপ্তাহিক শুকুৰবৰীয়া বজাৰ। বৰ্তমান কৃষকৰ পথাৰৰ বিপৰীতে বজাৰ দখল কৰাৰ ক্ষেত্ৰত এতিয়াও বহু পিছপৰি থকা দেখিবলৈ পোৱা যায়। এনে ক্ষেত্ৰত মথুৰাপুৰ ভকতগাঁও অঞ্চলৰ যুৱক বিতুৰাজ ফুকনৰ প্ৰচেষ্টাত স্থানীয় খেতিয়কসকলৰ নিজৰ উৎপাদিত শাক-পাচলি নিজে বিক্ৰী কৰাৰ সুবিধা লাভ কৰিব পাৰে। এই উদ্দেশ্যৰে থলুৱা শাক-পাচলিৰ পথাৰ আমাৰ বজাৰ আমাৰ এই শ্লোগানেৰে শুকুৰবাৰে শুভাৰম্ভ কৰা হয় এই বজাৰখনৰ। এই নতুন বজাৰখনৰ ফিতাকাটিৰ শুভ উদ্বোধন কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয়, বৰ্তমান আমাৰ বজাৰসমূহত ইউৰিয়া সাৰেৰে উৎপাদিত শাক-পাচলিৰে ভৰপূৰ। ইউৰিয়া সাৰেৰে উৎপাদিত শাক-পাচলি ৰোধ কৰিবলৈ হ'লে জৈৱিক সাৰেৰে উৎপাদিত শাক-পাচলি খেতি কৰিব লাগিব আৰু বিশেষকৈ খেতি-বাতিৰ প্ৰতি নৱপ্ৰজন্মৰ প্ৰতি নিদৰ্শন দাঙি ধৰাৰ প্ৰয়াস কৰিব লাগিব। যেতিয়া এটা জাতিৰ হাতত পথাৰ আৰু বজাৰ থাকিব তেতিয়াহে জাতিটোৰ অস্তিত্ব থাকিব। এই আজি যিখন সাপ্তাহিক বজাৰ আজি ইয়াত প্ৰথম আৰম্ভ কৰিলে, যি শুভাৰম্ভৰ অনুষ্ঠানলৈ মোৰ নিমন্ত্ৰণ কৰিলে, গতিকে আজি এই বজাৰখনে যাতে ভৱিষ্যত এই অঞ্চলৰ যিসকল খেতিয়ক, সদায় খেতিৰ ওপৰত নিৰ্ভৰশীল যিসকল ব্যক্তি, তেওঁলোকৰ উৎপাদিত নিজৰ বাৰীত উৎপাদিত শস্য বা ফল মূলে বা শাক পাচলি যাতে ইয়াত বিক্ৰী হয়, কোনো কাৰণতে চালানী বস্তু ইয়াত যাতে বিক্ৰী নহয়, তেনেকুৱা এটা উদ্দেশ্যে এইসকল উদ্যোক্তাই আজি এই বজাৰখন নিৰ্মাণত উদ্যোগ ল'লে। গতিকে তেখেতসকলক মই ধন্যবাদ দিছোঁ। ভৱিষ্যত যাতে এই বজাৰখনে এই থলুৱাভাৱে উৎপাদিত শস্য বা সকলোবিলাক শাক পাচলি ফল মূলকে ইয়াত বিক্ৰী কৰি যাতে আমাৰ এই অঞ্চলৰ কৃষকসকল স্বাৱলম্বী হ'ব পাৰে অৰ্থনৈতিকভাৱে, তাকে মই কামনা কৰিছোঁ। গতিকে যিসকল উদ্যোক্তাই এই উদ্যোগ ল'লে বা এই কথাষাৰ চিন্তা কৰিলে, গতিকে তেখেতসকলক মই পুনৰবাৰ ধন্যবাদ দিব লাগিব, যাতে এই অঞ্চলৰ সকলো খেতিয়কে যাতে ভৱিষ্যত উপকৃত হয় এই বজাৰখনৰ জৰিয়তে, তাকেই কামনা কৰিছোঁ। আজি 24/5/2024 তাৰিখে ইয়াত আমাৰ গাঁৱৰ ৰাইজে যি এটা ধুনীয়া এটা উদ্যোগ লৈছে, পথাৰ আমাৰ বজাৰ আমাৰ। গতিকে এই বজাৰখনত আজি শুভাৰম্ভণি কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই, আৰু ধুনীয়াকৈ আচলতে ৰাইজে আমাক সঁহাৰি জনাইছে। পথাৰ আমাৰ বজাৰ আমাৰ কথাটো হ'ল কি, আমি অকল খেতি পথাৰ কৰি থাকিলেই নহ'ব। সেই খেতি পথাৰ কৰি যি আমাৰ শস্য উৎপাদন হয়, সেই শস্য আমি বজাৰখনত দখল কৰিবৰ কাৰণে চিন্তা চৰ্চা আৰম্ভ কৰিছে ৰাইজে, আৰু আমিও সেইটো সেই মৰ্মে আমিও এই চিন্তা চৰ্চাই আজি পথাৰ আমাৰ বজাৰ আমাৰ আমি ওলাই আহিছোঁ। আমি যি পথাৰত আমি উৎপাদন কৰিছোঁ শস্য, সেই শস্য আমি আজিৰ পৰা আমি এই বজাৰত আমি আনিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু অকল আমি এইটো কৈ থাকিলেই নহ'ব, শ্লোগান হিচাপে যে পথাৰ আমাৰ বজাৰ আমাৰ, সমান্তৰালভাৱে পথাৰৰ শস্য আনি বজাৰত আমি দখল কৰিব পৰাটোহে আমাৰ মেইন লক্ষ্য হ'ব লাগিব। আৰু আজিৰ তাৰিখত আমাৰ যিবিলাক বজাৰসমূহ আছে বহিৰাজ্যৰ ব্যক্তিৰ হাততহে আছে, আমাৰ কিন্তু থলুৱা কোনো ব্যক্তিৰ হাতত আজিৰ তাৰিখত আমাৰ বজাৰৰ নিয়ন্ত্ৰণৰ অধিকাৰ নাই। গতিকে আমাৰ ৰাইজক এটা আহ্বান জনাইছোঁ যে পথাৰ যেনেকৈ আমি দখল কৰি ৰাখিছোঁ, সমান্তৰালভাৱে কিন্তু আমি বজাৰখনো দখল কৰিবৰ কাৰণে কিন্তু চিন্তা চৰ্চা কৰিব হৈ গ'ল। কিন্তু ইয়াতকৈ যদি আমি কৰিবলৈ নহয়, তেনেহ'লে আমি বিপদৰ কাৰণে আমি কিন্তু সন্মুখীন হ'ব লাগিব। আজিৰ তাৰিখত মাংসৰ বজাৰ হওক, মাছৰ বজাৰ, শাক পাচলিৰ বজাৰ কিন্তু বহিৰা ৰাজ্যহে বহিৰা ব্যক্তিহে আচলতে নিয়ন্ত্ৰণ কৰে। গতিকে অনুৰোধ জনাওঁ অসমৰ ৰাইজক, আৰু গতিকে আপোনালোকেও এইবিলাক উৎপাদন কৰক, কৰি আমাৰ বজাৰখন নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চিন্তা চৰ্চা আৰম্ভ কৰক। আপোনালোকে মোৰ নিজৰ ফাৰ্ম আছে ব্ৰইলাৰ, মই ব্ৰইলাৰ লৈ আহিছোঁ, ব্ৰইলাৰ ইয়াত উলিয়াইছোঁ নিজৰ ফাৰ্মৰ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।